আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই প্ৰথমে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্দেশ্যে এটি আহি থাকোঁতে মই তেখেতৰ সোঁৱৰিত মই গীতেৰে আৰম্ভ কৰিব লৈছোঁ। গীত হয়তো কবিতাই হৈ নাজানো। গুৰু কলা গুৰু গুৰু কলা গুৰু তুমি মৃত্যু নহয় আমার দৃষ্টি তোমার জীবন আমার কৃষ্টি তুমি মৃত্যু নহয় আমার দৃষ্টি তোমার জীবন আমার কৃষ্টি গুরু কলা গুরু গুরু কলা গুরু হরি হরি তোমার সৃষ্টি পৃথিবী বিয়তি আছে উজ্জ্বলে হরি হরি তোমার সৃষ্টি পৃথিবী বিয়তি আছে উজ্জ্বলে তোমার সৃষ্টির প্রেরণারে আমি লভিছু জ্ঞানৰ বন্তি লভিছু জ্ঞানৰ বন্তি গুৰু কলা গুৰু গুৰু কলা গুৰু শিয়ৰি শিয়ৰি ভোৰেৰে হজালা শিয়ৰি শিয়ৰি ভোৰেৰে হজালা চিৰসুন্দৰ তুমি পূজাৰী চিৰসুন্দৰ তুমি পূজাৰী হে সুন্দৰ হে সুন্দৰ তোমাক পুজিছো আজি হে সুন্দৰ তোমাক পুজিছো আমি গুৰু কলা গুৰু গুৰু কলা গুৰু কলা গুৰু কলা গুৰু যেহেতু আহি থাকোঁতে গুৰুজনাক সুঁৱৰি আহিছিলোঁ আৰু আপোনালোকে জানি ভাল পাব জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা হৈছে পৃথ্বীৰাজ ৰাভা। যেতিয়া তেখেত MLA হোৱা নাছিল আমাৰ লগতে কাৰ্যনিৰ্বাহক কৰি আছিলোঁ আমি বাক্সা জিলাত, তেতিয়াই হেমন্ত বিশ্ব শৰ্মাই ক'লে যে আপোনাক টিকট দিছোঁ তেজপুৰত। তেনেকে ধৰণে এতিয়াও তেখেত আমাৰ মুখ্য উপদেষ্টা আছে আৰু আমাৰ গৰম বন্ধত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালা হ'ব, নৃত্যৰ কৰ্মশালা হ'ব। তেনেকুৱা ধৰণৰ তেখেতৰ আদৰ্শৰ তেখেতৰ লক্ষ্য আমি হিৰকত লৈ আমি অনুষ্ঠানটো আগুৱাই নিয়াৰ চিন্তা চৰ্চা কৰিছোঁ। সকলোৱে জানে কলাগুৰু উপাধিটো কোনে দিছিল, কেতিয়া দিছিল। মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে বেছি ক'ব নাযাওঁ। আপোনালোকে জানে 1939 চনত তেখেতক কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন উপাচাৰ্য তেতিয়া দিছিল। তেখেতৰ নটৰাজ নৃত্যৰ যেতিয়া মুগ্ধ হৈ তেখেতৰ সাংস্কৃতিক অৱদানক লৈ আৰু তেনেকৈ তেখেতৰ জন্ম আপোনালোকে জানে ৩৮ জানুৱাৰী তাৰিখে হৈছিল 1909 চনত। আৰু তেনেকৈ কি তেখেতৰ জীৱন কাহিনী সকলোৱে জানে আৰু জীৱন বৃত্তান্ত মই ক'ব নাযাওঁ। যিহেতু আজিৰ দিৱসটো হৈছে তেখেতৰ আদৰ্শ, তেখেতৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ তেখেতক সুঁৱৰি আমি কেনেকৈ অসমীয়া জাতিক আগুৱাই লৈ যাম, কেনেকৈ কলা কৃষ্টিৰ যোগেদি অসমীয়া জাতিৰ উত্তৰ পুৰুষক আমি জীয়াই ৰাখিম, সেই কথাটো আছে। আৰু তেখেতক আমি আজি মাত্ৰ দিনটোত সুঁৱৰি তেখেতক পাহৰিলে নহ'ব। তেখেতে কি চিন্তা কৰিছিল, বৰ অসমৰ কাৰণে, বৰ ঘৰৰ কাৰণে, বৰ অসমীয়া জাতিটোৰ কাৰণে কি চিন্তা কৰিছিল, এইটো অনুধাৱন কৰিব লাগিব। আৰু তেখেতৰ এই অনুধাৱন
কৰিলেহে আমি অসমীয়া জাতিটোৰ সঁচা অসমীয়া হিচাপে আমি জীয়াই থাকিব পাৰিম। আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ 2018 চনত আমি ধনশিৰি পাৰতে একদম গুৰুজনাৰ আদৰ্শৰে নাম প্ৰসংগ কৰি এই অনুষ্ঠানটো জন্ম দিছিলো। আপোনালোকে জানে অসমীয়া জাতিটোৰ অসমীয়া জাতি কোন, অসমীয়া জাতি কোন, এই কথাটো সকলো দল সংগঠন আনকি চৰকাৰখনেও সংজ্ঞা বিচাৰি ফুৰে। আমি বিভিন্ন দল সংগঠন সমূহ ফহিয়াই চাই আৰু ইতিহাসবোৰ ফহিয়াই চাইছো যে কৃষ্টি সংস্কৃতি নহলে, সাহিত্য নহলে সভ্যতা জীয়াই নাথাকে আৰু জাতি মানৱতা জীয়াই নাথাকে। সেয়েহে তাহানি যুগৰ আপোনালোকে চাউলুং চুকাফাৰ নেতৃত্বৰ কথা জানে। চাউলুং চুকাফাৰ নেতৃত্ব ৰংঘৰ বাকৰিৰ পৰা কৃষ্টি সংস্কৃতিৰ তেওঁ ৰংঘৰ বাকৰিত প্ৰদৰ্শন কৰি তেখেতে অসমীয়া জাতিক গঢ়াৰ চিন্তা চৰ্চা কৰিছিল আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে গুৰু শংকৰ গুৰুজনাই ভাওনা বৰগীত গীতেৰে আমাৰ অসমীয়া জাতিৰ গঢ়াৰ চিন্তা চৰ্চাৰে তেখেতে সংস্কৃতিৰ মাধ্যমেদি আগবঢ়াই দিছিল অসমীয়া জাতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত। আৰু শেষত আপোনালোকে জানে প্ৰতিটো মহৰ্ষি জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা গীতেৰে কৈ গৈছে, গানেৰে কৈ গৈছে আৰু বিভিন্ন মহৰ্ষি আমাৰ অসমীয়া জাতিৰ বাবে ত্যাগী পুৰুষসকল, সাহিত্যিকসকল আছে। লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি বিভিন্ন পুৰুষা সাহিত্যিকসকল। এই সাহিত্য সংস্কৃতি, বিশেষকৈ সংস্কৃতিৰ অবিহনে এটা জাতি জীয়াই নাথাকে বা পৰিচয় নাথাকে। সেইটোকে আমি শিৰোগত কৰি বৰ্তমান সাম্প্ৰতিক যুগত আৰু বৰ্তমান এই কম্পিউটাৰ যুগত ক'ব লাগিব, এই কম্পিউটাৰ যুগত আমি অসমীয়া জাতিটোক একতাৰে জীয়াই ৰাখো কেনেকৈ, সেই কথাটো আমি অনুধাৱন কৰি এই অনুষ্ঠানটো আৰম্ভ কৰিছো। মই বক্তব্যৰে আপোনালোকক ক'ব নাযাওঁ মই আমুক কৰিম, ভুজুক কৰিম বা আমাৰ অনুষ্ঠানটো এইটো চিন্তা কৰিছে, এনেকে কৰিম তেনেকে কৰিম। আমি কামে কাজে আমি দেখুৱাম আপোনালোকক এদিন আমি কেনেকৈ অসমীয়া জাতিৰ ইতিহাসটো জীয়াই ৰাখিম আৰু ভৱিষ্যত উত্তৰ পূৰ্বক এটা ধাৰা বা এটা কংক্ৰিট ৰাস্তাৰ চিন্তা চৰ্চা কৰিছো, যাতে আমাৰ উত্তৰ পুৰুষে জীয়াই থাকিব পাৰে এই ৰাস্তাত গৈ। সেই কথাটো আমি চিন্তা চৰ্চা কৰিছো। যদি অসমীয়া জাতিৰ সংজ্ঞা আমি চাওঁ, অসমীয়া কোন? প্ৰকৃত অসমীয়া বিষ্ণু ৰাভা আছিল, জ্যোতিপ্ৰসাদ আগৰৱালা আছিল, চাউলুং চুকাফা আছিল, সেই কথাবোৰ আছে। এতিয়া অসমীয়া জাতি আমাৰ কণ কণ মইনা মইনা সকলে বুজি পোৱাৰ প্ৰয়োজন আছে। জাতি, জনজাতি, জনগোষ্ঠী, এই তিনিটা কি? জাতি মানে কি, জনগোষ্ঠী মানে কি, জনজাতি মানে কি? তাহানি যুগৰ পৰা যিসকল ভূমিপুত্ৰ ইয়াতে জন্মগ্ৰহণ কৰি জীৱন যাপন কৰি আছে তেওঁলোক হৈছে জনজাতি। যিসকল প্ৰব্ৰজন কৰি আহিছিল আমাৰ অসমলৈ বা এটা দেশৰ পৰা অন্য এটা দেশলৈ তেওঁলোক হৈছে জনগোষ্ঠীত পৰিব আৰু সকলোৱে মিলি এটা জাতি। সেয়েহে আমাৰ সংজ্ঞাটো হৈছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সংজ্ঞাটো হৈছে অসমীয়া জাতি হৈছে বিভিন্ন জনগোষ্ঠী মিলি অসমীয়া জাতি। এইটো হ'ব পাৰে মাৰোৱাৰী, হ'ব পাৰে বিহাৰী, হ'ব পাৰে আমাৰ গোৰ্খা, হ'ব পাৰে। ইয়াত মাত্ৰ সময়ৰ ব্যৱধান আছে। পুৰণি অসমীয়া আৰু ন অসমীয়া। পুৰণি অসমীয়া হৈছে আমাৰ জনজাতিসকল আৰু ন অসমীয়া হৈছে প্ৰব্ৰজনকাৰী, তাহানি যুগৰ পৰা অহা এতিয়ালৈকে আহি থকা সকল হৈছে অসমীয়া নতুন জাতি। এই দুটা সময়ৰ ব্যৱধান লৈ, সময়ৰ সীমাক লৈ আমি অসমীয়া জাতি। আমাৰ বিশেষকৈ মিচিং অধ্যুষিত অঞ্চল আছো বা মই মিচিং হিচাপে এতিয়াও মিচিং জনজাতিৰ 90% মানুহে নিজকে অসমীয়া বুলি নকয়, বড়োৱে অসমীয়া বুলি নকয়। কিয় নকয় সেই কথাটো অনুধাৱন ভাবিবলগীয়া কথা। প্ৰথমে আমি মিচিং, তাৰপিছত অসমীয়া। আমি সঁচা অসমীয়া, অৰিজিন অসমীয়া। বুজি পাইছানে? বুজি পাইছানে? আমি প্ৰকৃত অসমীয়া। জনজাতি হৈ গৈ হৈছে পুৰণি অসমীয়া, তাৰ পাছত ক্ৰমে আহি থকা প্ৰব্ৰজনকাৰী সকলে ন অসমীয়া। এতিয়াও বহু লোকে বহু
বুদ্ধিজীৱী মানুহে বা বহু শিক্ষিত মানুহে অসমীয়াৰ সংজ্ঞাটো সাধাৰণ মানুহক বুজাই নিদিয়ে। মিচিং মানুহ বুলিয়েই কয়, মানে মিৰি মানুহ বুলিয়েই কয়। এই মিৰিসকল অসমীয়া নহয়। এতিয়া আমাৰ মিচিং মানুহে অসমীয়া গাঁৱলৈ যাওঁ বুলি কয়, তেওঁলোক যে অসমীয়া নহয় এইটো নিজকে ভাবি লয়, যিহেতু তেওঁলোকক বুজাই দিয়া নাই। সেয়েহে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই এই কথাটো একদম ঘৰে ঘৰে গাঁৱৰ ঘৰে ঘৰে লৈ যাব লাগিব যে আমি অসমীয়া, সকলো জনগোষ্ঠী মিলি অসমীয়া। আৰু সেই কথাটোকে লৈ আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই কাম কাজ কৰাৰ চিন্তা চৰ্চা কৰিছো। আৰু আপোনালোকে জানে সংস্কৃতি অকল গীত মাত কৰাটোৱে সংস্কৃতি হয় নেকি? খোৱা বোৱা হোৱা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেনেকৈ জীৱন যাপন কৰে এটা মানুহে বা এখন ঘৰে বা এটা সমাজে, সেই সকলোকে কয় সাংস্কৃতিক। একোটা উপাদান হয় নাচ গান খোৱা বোৱা পিন্ধন ইত্যাদি ইত্যাদি, এই সকলোকে মিলি সংস্কৃতি। আমাৰ অসমীয়া বিশেষকৈ থলুৱা অসমীয়াই নিজৰ কৃষ্টি সংস্কৃতিবোৰ ধৰি ৰাখিব পৰা নাই। ৰোৱনীয়ে ৰুবলৈ নাযায়, ধান দাবলৈ নাযায়। মিনিমাম 60-70% এতিয়া দাৱনীয়ে ধান দাব নাযায়। কেনেকৈ অসমৰ মাটি পানী বা জাতি মাটি থাকিব, সেই কথাটো চিন্তা কৰিবলগীয়া বিষয়। আজি হালোৱাই হাল বাব নাযায়, আমি কিনি খাওঁ বা বিদেশৰ পৰা কোনোবা দিব আমি খাম, তেনেকে জানো থাকিলে, তেনেকে জানো কৰিলে আমাৰ অসমীয়া জাতীয় সংস্কৃতি জীয়াই থাকিব? সেই কথাবোৰ আমি একদম তন্নকে ফহিয়াই চাই এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই অনাগত দিনৰ প্ৰজন্মৰ বাবে আমি কাম কাজ কৰি যাম। ইয়াত কোনো ৰাজনৈতিক কথা নাহে। ইয়াত এজিপি বিজেপি সব দল থাকিব পাৰে, কোনো মন্ত্ৰী হৈও থাকিব পাৰে, এমএলএ হৈও থাকিব পাৰে, মাত্ৰ অসমীয়া হৈ থাকক, মানে সংস্কৃতিৰ মাধ্যমেদি তেওঁলোকে অসমীয়া মহান জাতিটোৰ কাম কাজ কৰক। আৰু সকলোৱে এটা কথা একদম আজি জনা দৰকাৰ, আমি অসমীয়া জাতি যে অসমীয়া জাতি যে এই সম্প্ৰদায়ৰ বুলি চিন্তা চৰ্চা কৰাৰ চিন্তাৰে আমি বিশ্বৰ দৰবাৰত অসমীয়া জাতিয়ে থিয় হৈ জীয়াই থাকিব পৰাকৈ আমি কাজিৰঙাৰ কাষতে কাৰ্বি আংলং সীমাত বৰঘৰ নামে এটা কনচেপ্ট আৰম্ভ কৰিছো, যিটো কনচেপ্ট অসমীয়া জাতিৰ অংশীদাৰে সকলো জনগোষ্ঠীৰ নিজৰ নিজৰ কেম্পাছ থাকিব। তাত প্ৰত্যেক জনগোষ্ঠীৰ নিজস্ব জীৱন যাপন সকলো ব্যৱস্থা তাত থাকিব। সেয়েহে অসমীয়া সংস্কৃতিৰ বৰঘৰ বুলি এই অনুষ্ঠানটো আমি কাম কাজ কৰিবলৈ লৈছো। এয়াই আমাৰ পথ, এয়াই আমাৰ মুখ্য উদ্দেশ্য, যাতে কালৰ সোঁতত যাতে কোনো জনগোষ্ঠী সৰু ডাঙৰ জনগোষ্ঠী কোনো লুপ্ত হৈ নাযায়, নিজৰ পৰিচয় যাতে শেষ হৈ নাযায়, সেই কথাটো চিন্তা চৰ্চা কৰি আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই অনাগত দিনলৈকে কাম কাজ কৰি যাম। বিষ্ণুপ্ৰসাদ ৰাভাই যেনেকৈ বিশ্বৰ মানৱৰ কথা কৈছিল, কৃষক বনোৱাৰ কথা কৈছিল, বল 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 কৃষক শক্তি দল, সেইটো কাৰণে আমিও চিন্তা চৰ্চা কৰিছো। মোৰ কৃষক সমাজ আমি জাগিবৰ হল, মোৰ শ্ৰমিক সমাজ আমি জাগিবৰ হল, দেশৰ বাবে জাতিৰ বাবে জীয়াই থকাৰ বাবে যুঁজিবৰ হল, জীয়াই থকাৰ বাবে ভাবিবৰ হল, মোৰ কৃষক সমাজ। তেনেকে ধৰণে আমিও চিন্তা চৰ্চা কৰি এটা ধাৰাৰ চিন্তা চৰ্চাৰে আমি কাম কাজ কৰি যোৱাৰ চিন্তা কৰিছো। সেয়েহে আমি ভাবিছো এনেকুৱা এটা সমাজ লাগে, যি সমাজ একেলগে জীয়াই থাকিব পাৰে, একেলগে জীৱন যাপন কৰিব পাৰে, মুক্ত কণ্ঠে কথা কব পাৰে, তেনেকুৱা এটা সমাজ গঢ়াৰ চিন্তা কৰিছো। অসমীয়া জাতিৰ কথা আমি চিন্তা চৰ্চা কৰি সেয়েহে আমি গাব লৈছো নিজস্ব চিন্তা চৰ্চাৰে। আমাক লাগে সুস্থ সবল এখন সমাজ লাগে, আমাক লাগে এখন স্বচ্ছতাৰে যোৱা ৰাস্তা লাগে, য'ত থাকিব পাৰো আমি একেলগে, য'ত যাব পাৰো আমি একেলগে, য'ত থাকিব পাৰো আমি একেলগে, য'ত যাব পাৰো আমি একেলগে। আমাক লাগে এনে এখন সমাজ লাগে। তেনেধৰণৰ চিন্তা চৰ্চা আছে। সেয়েহে আপোনালোকে নিজৰ ভেটি ৰক্ষা কৰিবৰ বাবে
নিজৰ ঘৰ ৰক্ষা কৰিবৰ বাবে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এই সংগ্ৰামটোত এই একতা অসমীয়া জাতিৰ একতাৰ সংগ্ৰামটোত সহযোগ দিব যাতে আপোনালোকৰ ল'ৰা ছোৱালী নাতি নোতাই জীৱন যাপন কৰি এটা সুস্থ সবল এজন অসমীয়া মানুহ হিচাপে অসমীয়া জাতি হিচাপে বিশ্বৰ বুকুত থিয় হৈ জীয়াই থাকিব পাৰে সেই কথাটো আমাৰ চিন্তা চৰ্চা আছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ আৰু বৰ বেছি নকওঁ বহুত সপোন লৈ আহিছো আৰু ফুনক থানাতকৈ আমি আগবাঢ়িব বিচাৰিছো যদি আপোনালোকৰ সহযোগ পাওঁ নিশ্চয় আমি সবল হম শক্তিৱান হম আৰু শক্তিশালী হৈ অসমীয়া জাতিক বিশ্বৰ বুকুত আমি জীয়াই ৰাখিম সেয়েহে মই এটি গীতেৰে মোৰ সমূহ বক্তব্য সামৰিম তেজাল চিন্তা চৰ্চাৰে তেজাল যিটো মানৱতাৰ প্ৰেমৰ চিন্তা চৰ্চাৰে তেওঁৰ নিজস্ব প্ৰেমৰ চিন্তা চৰ্চাৰে তাহানিতে গাইছিল চাগৈ সেইদিনা মই সমাধি ক্ষেত্ৰত দেখিলো বিভিন্ন গীতৰ আধাৰত তেখেতৰ ছবিবোৰ অংকন কৰি ৰাখিছে নহৰ ফুলে নোহোৱাই তগৰ ফুলে হোৱাব তগৰ ফুলে নোহোৱাই কপৌ ফুলে হোৱাব নহৰ ফুলে নোহোৱাই তগৰ ফুলে হোৱাব তগৰ ফুলে নোহোৱাই কপৌ ফুলে হোৱাব কপৌ ফুলে নোহোৱাই যদি ঘিলা খোপা মোৰ হিয়া ফুলে পাহি গুজি খোপাত মনোহৰ তেখেতৰ এটা যি তেজাল চিন্তা চৰ্চা মানৱ দৰদীৰ যিটো চিন্তা চৰ্চা যিটো প্ৰেমৰ তেওঁৰ জীৱনৰ কথা আপোনালোকে জানে যাযাবৰীৰ দৰে ইমান আপোনালোকে ইয়াৰ পৰা গ'লে এই চাৰিআলি পাৰ হৈ দুয়োপাৰৰ যিবোৰ পথাৰ এই পথাৰ দুখন বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰপাৰ্টি আছিলে মোক দাদাই কৈছে এই গোটেইটো গান গীতি গ'ল নহয় বোলে এই মানে ভোমৰাগুৰি দলং নপাতে দুইফালৰ যিবোৰ মাটি এই মাটিবোৰ দান কৰি মানুহজনে যাযাবৰীৰ দৰে ঘূৰি ফুৰিছিল ভিখাৰীৰ দৰে ঘূৰি ফুৰিছিল এনে এজন প্ৰকৃত অসমীয়া মানুহ অসমৰ বাবে চিন্তা চৰ্চা কৰা মানুহ মানৱতাৰ বা বিশ্ব মানৱতাৰ বাবে চিন্তা চৰ্চা কৰা মানুহ বিশ্ব মানুহৰ বাবে চিন্তা চৰ্চা কৰা মানুহৰ বাবে আজি বিশ্বৰ বুকুত তেখেতে নিশ্চয় কলাগুৰু হিচাপে জীয়াই আছে আৰু এই অসমীয়া জাতিৰ বৰ ঘৰৰ বাবে বৰ ভেটিৰ বাবে বৰ বৃহৎ অসমীয়া জাতিৰ বাবে তেওঁ প্ৰতিটো ক্ষণত কাম কাজ কৰি গৈছিল সেয়েহে আমিও তেখেতৰ আদৰ্শ চাউলুং চুকাফাৰ আদৰ্শ আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনৰ আদৰ্শৰে আমি কাম কাজ কৰাৰ চিন্তা চৰ্চা কৰিছো সেয়েহে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ শিৰোনামৰ গীতেৰে মোৰ আজি বক্তব্য সামৰিম যিহেতু মই গীতটো মই নিজে ভাবিছিলো আমি ভৰ ভৰ হাজিমে আমি বৰ ভেটি ৰাখিমে আমি বৰ ঘৰ হাজিমে আমি বৰ ভেটি ৰাখিমে বৰ ঘৰৰ বৰ খুঁট সাংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰ ঘৰৰ বৰ খুঁট সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে জাতি আমি পাহাড় ভয়ামর মাটি আমারে জাতি আমি পাহাড় ভয়ামর মাটি আমারে আমি অসমীয়া যুগমীয়া আমি অসমীয়া যুগমীয়া বিভেদৰ ৰছীডাল ছিঙিমে একতা দুলেৰে বান্ধিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে নজুতিৰে আমি আগুৱাম ইতিহাসৰ পাত পঢ়ি পঢ়ি
নানা জুতিৰে আমি আগুৱাম ইতিহাসৰ পাত পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমি গঢ়িম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহওঁ দুদিনীয়া আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমে অসমীয়া হৈ আমি থাকিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰ ঘৰৰ বৰষুত সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰ ঘৰৰ বৰষুত সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে